হাই ফ্ৰেণ্ডছ, ৰাতি বৰ্তমান এতিয়া 1টা বাজিছে। মই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এখন স্কুল আৰু ক'ত আছে সকলোবোৰ জনাম। ভিডিঅ'টো আগবাঢ়ি যাওঁ আহক। পোনপ্ৰথমতে ভিডিঅ'টো যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিওঁ। হাই ফ্ৰেণ্ডছ, মই বৰ্তমান দেখাই আছোঁ শিক্ষাদা গুৰুকুল তিনিচুকীয়াৰ মাকুম বড়ো হাবজান চত হাবজানৰ মাজত অৱস্থিত। হাই ফ্ৰেণ্ডছ, যেতিয়া এডমিশ্যনৰ কথা আহে কোনখন স্কুলত ল'ৰা ছোৱালী দিম বহুত ধৰণৰ কথা আহে। বৰ্তমান আপোনালোকে গম পায় যে এতিয়া কম্পিটিশ্যনৰ যুগ। পঢ়া শুনাৰ লগতে খেলা ধূলা, বিহু নৃত্য, গান, ডান্স সকলোবোৰৰ প্ৰয়োজন। সৰুৰ পৰাই শিক্ষা দিব লাগিব আমি। হাই ফ্ৰেণ্ডছ, মই বৰ্তমান এটা সুন্দৰ সেউজীয়া পৰিৱেশৰ মাজত আছোঁ। আপোনালোকে দেখিছে। আপোনালোকে এনেকুৱা এখন স্কুলত ল'ৰা ছোৱালীক যদি পঢ়াব বিচাৰে কমেণ্ট কৰিব আৰু জানিবলৈ বিচাৰিলে তলত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব। যাওঁ আহক মোৰ লগতে স্কুলখনৰ ভিতৰলৈ সোমাই আহি বাওঁফালে মালিকৰ অফিচ আৰু সোঁফালে প্ৰিন্সিপাল মেমৰ অফিচ ৰুমা শৰ্মা। লগতে আহি বহিবলৈ সুবিধা কৰি থোৱা হৈছে আৰু লগতে অফিচ এডমিন দুটা আছে, সোঁফালে এটা বাওঁফালে। বৰ্তমান স্কুলখনে বহুত জেগাত খেলিবলৈ যোৱা প্ৰাইজসমূহ আপোনালোকক দেখালোঁ। সকলো ক্ষেত্ৰতে আগবঢ়া। স্কুলখনৰ বাহিৰৰ পৰাই আমি ক্লাছৰুমবোৰ চাওঁ আহক। প্ৰথমতে এইটো কম্পিউটাৰ ৰুম বন্ধ কৰি থোৱা হৈছে। চাওক, এয়া কম্পিউটাৰসমূহ থোৱা হৈছে। এইটো কম্পিউটাৰ ৰুম। বৰ্তমান আকৌ আমি দেখাই আছোঁ ছায়েন্সৰ প্ৰেক্টিকেল কৰা ৰুমটো। ইয়াত সকলোবোৰ বস্তু যোগাৰ কৰি থোৱা হৈছে। বৰ্তমান বন্ধ কৰি থোৱা হৈছে। মই বাহিৰৰ পৰাই দেখালোঁ আপোনালোকক। এই ধৰণকে সকলো ৰুমবোৰ চিৰিয়েলকৈ আছে। বৰ্তমান এই ৰুমটোত মিউজিকৰ বস্তু সকলো আছে। কীবৰ্ড, গীটাৰ, তাবলা সকলোবোৰ ব্যৱস্থা আছে। শিকোৱা হয় ইয়াতো। আৰু ৰুমবোৰ দেখি কেনেকুৱা লাগিছে আৰু স্কুলখন পৰিৱেশটো দেখি কেনেকুৱা লাগিছে আপোনালোকে জনাব। ইয়াত লাগি থকা ফটোবোৰ যে দেখিছে, এয়া গুৰুকুলৰে কোনো ছাত্ৰ ছাত্ৰীয়ে বনোৱা ফটো। ওপৰৰ পৰা দেখাইছোঁ ইয়াত হোষ্টেল আৰু অডিটৰিয়াম, ফুটবল খেলিব পাৰি। লগতে আৰু বহুত বস্তু থাকি গ'ল। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। স্কুলত মেগাজিনৰ ফটোবোৰ দেখাইছোঁ। সকলো বস্তু ইয়াত হৈ থাকে। আপোনালোকে দেখিছে বিহু নৃত্য, NCC ছাত্ৰ ছাত্ৰীসকলেও স্কুলখন পৰিষ্কাৰ কৰি ৰাখে। এডমিশ্যন চলি আছে। ইয়াত গোটেই ফৰ্মবোৰ দিয়া আছে। আপোনালোকে যদি যোগদান কৰিব বিচাৰে যোগদান কৰিব পাৰে আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। সকলোৰে বাবে সুবিধা হ'ব।